Hello guys, Robin Bloke আন এটি নতুন ভিডিও লৈ আপোনালোকৰ মাজত আকৌ আহিছো আপোনালোকে শেষলৈকে চাব আৰু শেষলৈ চালে আপোনালোকে গম পাব যে আজিৰ ভিডিও মই কিহৰ ওপৰত প্ৰস্তুত কৰিছো বা আজিৰ ভিডিওৰ বিষয়বস্তু কি সকলোবোৰ কথা জানাৰ বাবে আপোনালোকে ভিডিওটো শেষলৈকে চাব আৰু যি সকলে আজি ৰবিন ব্লগত প্ৰথম চাইছে তেওঁলোকে প্ৰথমে সাবস্ক্ৰাইব কৰি লব আৰু ভাল লাগিলে লাইক আৰু কমেন্ট বক্সত কমেন্ট এটা দিব বৰ্তমান অসমৰ আৰ্থিক অৱস্থা টনিকাল নহয় আৰ্থিক অৱস্থা বেয়া অৰ্থাৎ অসমৰ বিত্তীয় অৱস্থা একদম সংকটজনক তাৰে মাজতে আমাৰ ৰাজ্য চৰকাৰে বা তাৰে মাজতে অসমৰ মুখ্যমন্ত্ৰী এই বিত্তীয় সংকটৰ মাজত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীৰ বাবে আঁচনি লৈ আহিছে অৰ্থাৎ হিতাধিকাৰী সংযোগ কৰি আছে তেওঁলোকৰ লক্ষ্য নেক্সট 2026 ইলেকশ্যন ৰাজ্যত যিয়ে নহওক কিয় ৰাজ্যৰ জনসাধাৰণ বা ৰাজ্যৰ জনতাই যিয়ে নহওক কিয় ৰাজ্যৰ মুৰব্বী এই লেখান খান নাই তেওঁলোকৰ উদ্দেশ্য তেওঁলোকে ভোট বেংক বনোৱা ঠিক তেনেকৈ নতুন আঁচনি লৈ আহি যোৱাকালি এটা আঁচনি উদ্বোধন কৰিলে আৰু এই উদ্বোধন আঁচনি হৈছে ছাত্ৰীসকলৰ বাবে নিযুত মইনা আঁচনি এই নিযুত মইনা আঁচনি থ্ৰুৰে প্ৰতিজন ছাত্ৰীক মাহে ধন দিয়া হ'ব হাই সেকেন্ডাৰী প্ৰথম বৰ্ষক দিয়া হ'ব ডিগ্ৰী লেভেলক দিয়া হ'ব বিশ্ববিদ্যালয় লেভেলক দিয়া হ'ব ঠিক তেনেকৈ পইচাৰ পৰিমাণো প্ৰথমৰ পৰা হাই ৰেংকলৈ পইচাৰ পৰিমাণ বেলেগ হ'ব ঠিক তেনেকৈ তেওঁ উদ্বোধন কৰিলে আৰু তেওঁ এই নিযুত মইনা আঁচনি উদ্বোধন কৰাৰ পিছত অসমৰ জনসাধাৰণে অসমৰ ৰাইজে তেওঁক ভাল পালে না বেয়া পালে তাৰ প্ৰতিক্ৰিয়া কি হ'ল অসমে ইমান টকা লোন লৈ আঁচনি দিব লাগে না নালাগে সকলোবোৰ কথা সাঙুৰি মই আপোনালোকৰ মাজত এটা ভিডিও লৈ আহিছো আপোনালোকে ভিডিওটো চাব তেন্তে আহক আমি ভিডিওটো চাওঁ ৰাজ্য চৰকাৰৰ তথ্য অনুসৰি মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ জৰিয়তে ৰাজ্যৰ ছাত্ৰীসকলে পাব আৰ্থিক অনুদান অৰুণোদয় আঁচনিৰ দৰে নিযুত মইনা আঁচনিৰ জৰিয়তে উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ পৰা স্নাতকোত্তৰ পৰ্যায়ৰ ছাত্ৰীসকলে আৰ্থিক অনুদান আগবঢ়াইছে চৰকাৰে এই অনুসৰি নিযুত মইনা আঁচনিৰ অধীনত উচ্চতৰ মাধ্যমিক ছাত্ৰীয়ে মাহিলী 1000 টকাকৈ 10 মাহলৈ পাব 10000 টকা এইদৰে স্নাতক বৰ্ষ অধ্যয়ন কৰি থকা ছাত্ৰীয়ে মাহিলী 4000 টকাকৈ 10 মাহলৈ মুঠ 12,000 টকা পাব বিশ্ববিদ্যালয়ৰ ছাত্ৰীয়ে মাহিলী 2500 টকাকৈ 10 মাহলৈ 25000 টকাকৈ নিযুত মইনা আঁচনিৰ জৰিয়তে ধন লাভ কৰিব স্নাতক উত্তৰ বিবাহিত ছাত্ৰীয়ে পাব নিযুত মইনা আঁচনি ধন আইন অনুসৰি বা চৰকাৰৰ মতে উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হৈ বিয়া হোৱা ছোৱালীয়ে নাপাব নিযুত মইনা আঁচনিৰ ধন উচ্চতৰ মাধ্যমিক পাছ কৰি স্কুটি পোৱা ছাত্ৰীয়ে নাপাব নিযুত মইনা আঁচনিৰ ধন আৰু বৰ্তমান উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰীয়ে নাপায় নিযুত মইনা আঁচনিৰ ধন আনহাতে সাংসদ মন্ত্ৰী বিধায়কৰ সন্তানৰ লাভ নকৰিব নিযুত মইনা আঁচনিৰ ধন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা অনুসৰি অহা 10 অক্টোবৰৰ ভিতৰত দিয়া হ'ব নিযুত মইনা আঁচনিৰ প্ৰথম কিস্তি ধন এই নিযুত মইনা আঁচনিৰ দ্বাৰা 3 বছৰত ৰাজ্যত 10 লাখ ছাত্ৰীয়ে উপকৃত হ'ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে 8 তাৰিখে ঋণ লৈ 10 তাৰিখে ধন দিব 10 লাখ ছাত্ৰীক হিতাধিকাৰী সৃষ্টিয়ে মূল লক্ষ্য হিমন্ত বিশ্ব শৰ্মাৰ ভোট বেংকৰ বাবে ৰাজ্যৰ ভৱিষ্যতৰ লগত খেলিছে হিমন্ত বিশ্ব শৰ্মাই 22 দিনত 2250 কোটি ঋণ ৰাজ্য চৰকাৰৰ বিপৰীতে মুখ্যমন্ত্ৰী হিতাধিকাৰী তালিকাত সংযোগ হৈছে 10 লাখ হিতাধিকাৰী 10 তাৰিখে ধন দিয়াৰ প্ৰতিশ্ৰুতিৰে মুখ্যমন্ত্ৰী উদ্বোধন কৰিলে নিযুত মইনা আঁচনি
নিযুত মইনা আঁচনিৰ উদ্বোধনক লৈ ৰাজ্যত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া, কিয়নো লাখ লাখ হিতাধিকাৰীক সন্তুষ্ট কৰিবলৈ ৰাজ্যৰ ভৱিষ্যত অন্ধকাৰত ঠেলি দিছে মুখ্যমন্ত্ৰীয়ে। কেৱল আৰু কেৱল ভোট বেংকৰ ৰাজনীতিৰ বাবে এতিয়া সপ্তাহে সপ্তাহে ঋণ ল'বলগীয়া হৈছে ৰাজ্য চৰকাৰে। এতিয়া কথাটো হৈছে ৰাজ্য চৰকাৰে কোটি কোটি টকা ঋণ লৈ নিযুত মইনা আঁচনি খোলাৰ কিবা যুক্তি আছিল নে? এতিয়া বজাৰত আকাশলংঘী বস্তুৰ দাম, বজাৰত চাৰিওফালে হাহাকাৰ মূল্য বৃদ্ধিক লৈ চৰকাৰে এইবোৰলৈ কাণ সাৰ নাই। সাধাৰণ জনতাৰ ওপৰত ৰাম টাঙন মাৰি বা ৰাইজৰ মূৰৰ ওপৰত ঋণৰ বজা থৈ কেৱল ৰাজনৈতিক স্বাৰ্থৰ বাবে কোটি কোটি টকা ধাৰ লৈছে আৰু ভোট বেংকৰ বাবে লক্ষ লক্ষ হিতাধিকাৰী সৃষ্টিৰ লক্ষ্যই হৈছে ৰাজ্য চৰকাৰৰ উদ্দেশ্য। হেল্ল' গাইজ, আপোনালোকে চাই আছে ৰবিন ব্লগ ইউটিউব চেনেল।